নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ৰ আমি আলোচনা কৰিম কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আগন্তুক হ'বলগীয়া আসাম পুলিচ এবি ইউবি বা অন্যান্য সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ সুবিধা হোৱাকৈ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব সব পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি প্ৰথম কোৱেশ্যনটো সুধিছে অসমত নদী গৱেষণা কেন্দ্ৰ ক'ত আছে কি সুধিছে হুৱেৰ ইজ দ্য ৰিভাৰ ৰিচাৰ্চ চেণ্টাৰ ইন আছাম ইয়াতে অপশ্যন দিয়া আছে ধেমাজি গুৱাহাটী যোৰহাট মাজুলী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি গুৱাহাটী অসমত নদী গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত গুৱাহাটীত অৱস্থিত কি সুধিছে অসমৰ প্ৰথম বাতৰি আলোচনীখনৰ নাম কি ইয়াতে অপশ্যন দিয়া আছে জোনাকী জোনবিৰি অৰুণোদয় লৰা বন্ধু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অৰুণোদয় আৰু এইখন 1846ত শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 3 ভাস্কো দা গামা ৱাজ এ চিটিজেন অফ হুইচ কাণ্ট্ৰি কি সুধিছে ভাস্কো দা গামা কোন দেশৰ নাগৰিক আছিল ইয়াতে অপশ্যনত দিয়া আছে স্পেইন ইংলেণ্ড পৰ্তুগাল দা নেদাৰলেণ্ড আৰু ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো নিশ্চয় সকলোৱে জানে অপশ্যন চি হ'ব পৰ্তুগাল ভাস্কো দা গামা কোন দেশৰ নাগৰিক আছিল তেওঁ আছিল পৰ্তুগালৰ এজন নাগৰিক নেক্সট কুৱেশ্যন নম্বৰ 4 দ্য ছেকেণ্ড প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ৱাজ কি সুধিছে ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন আছিল ইয়াতে অপশ্যন দিছে ৰাজেন্দ্ৰ প্ৰসাদ ভিভি গিৰি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ডক্টৰ জাকিৰ হুছেইন ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু তেওঁ কাৰ্যকাল কিমান আছিল 1962 চনৰ পৰা 1967 চনলৈ ভাৰতত দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেওঁ 1952 চনৰ পৰা 1962 চনলৈকে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 5 কুচিপুড়ি ইজ দ্য ক্লাছিকেল ডেন্স অফ হুইচ ষ্টেট কি সুধিছে কুচিপুড়ি কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য ইয়াতে অপশ্যন দিছে কেৰেলা তামিলনাডু অন্ধ্ৰপ্ৰদেশ উৰিষ্যা শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি অন্ধ্ৰপ্ৰদেশ কুচিপুড়ি কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য অন্ধ্ৰপ্ৰদেশৰ কুৱেশ্যন নম্বৰ 6 দ্য ডুৰাণ্ড লাইন ইজ বিটুইন হুইচ টু কাণ্ট্ৰিজ কি সুধিছে ডুৰাণ্ড লাইন কোন দুখন দেশৰ মাজত আছে অপশ্যন দিছে ভাৰত আৰু চীন আফগানিস্তান আৰু পাকিস্তান ভাৰত আৰু নেপাল ভাৰত আৰু পাকিস্তান ইয়াৰে শুদ্ধ এনচাৰটো নিশ্চয় সকলোৱে জানে অপশ্যন বি শুদ্ধ হ'ব আফগানিস্তান আৰু পাকিস্তান ডুৰাণ্ড লাইন কোন দুখন দেশৰ মাজত আছে আফগানিস্তান আৰু পাকিস্তান নেক্সট কুৱেশ্যন নম্বৰ 7 হুইচ ইজ দ্য অৰিজিনেল চ'ৰ্চ অফ আয়ুৰ্বেদাছ বুক কি সুধিছে আয়ুৰ্বেদৰ কিতাপখনৰ মূল উৎস কি অপশ্যন দিয়া আছে যজুৰ্বেদ ঋগবেদ সামবেদ অথৰ্ববেদ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি অথৰ্ববেদ আয়ুৰ্বেদৰ কিতাপখনৰ মূল উৎস কি অথৰ্ববেদ নেক্সট কুৱেশ্যন নম্বৰ 8 হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কি সুধিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল অপশ্যন দিছে ৰঞ্জন গগৈ হিতেশ্বৰ শইকীয়া হলিৰাম ডেকা পাৰ্বতী কুমাৰ গোস্বামী ইয়াতে মুখ্য ন্যায়াধীশৰ কথা সোধা নাই প্ৰথম অসমীয়া ন্যায়াধীশ সুধিছে অনলি ন্যায়াধীশ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি পাৰ্বতী কুমাৰ গোস্বামী ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ আছিল পাৰ্বতী কুমাৰ গোস্বামী নেক্সট কুৱেশ্যন নম্বৰ 9 হুইচ ৰিফাইনাৰী ৱাজ এষ্টাব্লিছ ডিউ টু আছাম একৰ্ড কি সুধিছে অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰাইছিল অপশ্যন আছে গুৱাহাটী বঙাইগাঁও নুমলীগড় ডিগবৈ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি নুমলীগড় আৰু এই শোধনাগাৰটো কেতিয়া স্থাপন কৰাইছিল 1993 চনত এই শোধনাগাৰটো স্থাপন কৰা হৈছিল আৰু ক'ত অৱস্থিত গোলাঘাটত অৱস্থিত গতিকে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি নুমলীগড় নেক্সট কুৱেশ্যন নম্বৰ 10 হু ৰট দ্য বুক চৌধুৰা এণ্ড পিম্পৰা গোচোৱা কি সুধিছে চৌধুৰা আৰু পিম্পৰা গোচোৱা নামৰ কিতাপখন কোনে লিখিছিল অপশ্যন দিছে শংকৰদেৱ মাধৱদেৱ ৰাম সৰস্বতী হেম সৰস্বতী ইয়াৰে শুদ্ধ এনচাৰটো নিশ্চয় সকলোৱে জানে অপশ্যন বি শুদ্ধ হ'ব মাধৱদেৱ চৌধুৰা আৰু পিম্পৰা গোচোৱা কিতাপখন কোনে ৰচনা কৰিছিল মাধৱদেৱে ৰচনা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 11 হু বিল্ড দ্য শুক্ৰেশ্বৰ টেম্পল ইন গুৱাহাটী শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল অপশ্যন দিছে প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ ৰুদ্ৰ সিংহ শিৱ সিংহ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ প্ৰমত্ত সিংহ গুৱাহাটী শুক্ৰেশ্বৰ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল প্ৰমত্ত সিংহই
নেক্সট কুৱেশ্যন নম্বৰ 12 সুধিছে দ্য ফেষ্টিভেল বাহ পূজা ইজ চেলিব্ৰেটেড ইন কি সুধিছে বাহ পূজা উৎসৱ উদযাপন কৰা হয় মানে ক'ত উদযাপন কৰা হয় সুধিছে ইয়াতে অপশ্যন দিছে দৰং কামৰূপ নগাঁও গোৱালপাৰা ইয়াতে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি গোৱালপাৰা বাহ পূজা উৎসৱ উদযাপনটো ক'ত কৰা হয় গোৱালপাৰা জিলাত কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 13 সুধিছে শিঙিৰি ঘৰ উঠা প্ৰথা প্ৰথমে কোন স্বৰ্গদেউৰ দিনত উদযাপন কৰা হৈছিল কি সুধিছে ইন হুইচ কিংছ ডে ৱাজ দ্য কাষ্টম অফ ৰেজিং দ্য শিঙিৰি ঘৰ ফাৰ্ষ্ট চেলিব্ৰেটেড অপশ্যন দিছে চুকাফা চুডাংফা চুটিংফা ৰুদ্ৰসিংহ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি অপশ্যন বি চুডাংফাৰ সময়তে কি হৈছিল শিঙিৰি ঘৰ উঠা প্ৰথা উদযাপন কৰা হৈছিল গতিকে শুদ্ধ এনচাৰ হ'ব অপশ্যন বি চুডাংফা নেক্সট কুৱেশ্যন নম্বৰ 14 সুধিছে ভাৰতৰ শেষ ইংৰাজ ভাইচৰয়জনৰ নাম কি আছিল কি সুধিছে হু ৱাজ দ্য লাষ্ট ইংলিছ ভাইচৰয় অফ ইণ্ডিয়া ইয়াতে অপশ্যনত দিয়া আছে লৰ্ড মিণ্টু লৰ্ড কেনিং লৰ্ড মাউণ্ট বেটেন লৰ্ড ৰিপন ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি লৰ্ড মাউণ্ট বেটেন ভাৰতৰ শেষ ইংৰাজ ভাইচৰয়জনৰ নাম আছিল কি লৰ্ড মাউণ্ট বেটেন নেক্সট কুৱেশ্যন নম্বৰ 15 হুইচ ইজ দ্য অনলি হিল টাউন ইন আছাম কি সুধিছে কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ অপশ্যন দিছে কাৰ্বি আংলং হাফলং শ্বিলং মণিপুৰ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি হাফলং অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখন নাম কি হাফলং আৰু হাফলঙক আমি আৰু কি বুলি জানো উত্তৰ পূবৰ ছুইজাৰলেণ্ড নামেৰেও হাফলঙক জনা যায় কুৱেশ্যন নম্বৰ 16 ডিউৰিং হুজ ৰেইন ৱাজ দ্য ভিক্টোৰিয়া মেমৰিয়েল ইন কলকাতা বিল্ড কি সুধিছে কলিকতাৰ ভিক্টোৰিয়া মেমৰিয়েল কাৰ সময়ত নিৰ্মাণ কৰিছিল অপশ্যন দিছে লৰ্ড ক্লাইভ লৰ্ড কেনিং লৰ্ড কাৰ্জন ৰবাৰ্ট ক্লাইভ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি লৰ্ড কাৰ্জনৰ সময়ত কলিকতাৰ ভিক্টোৰিয়া মেমৰিয়েল নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 17 সুধিছে ৰাম বিজয় কোনে ৰচনা কৰিছিল কি সুধিছে ৰাম বিজয় ৱাজ ৰিটেন বাই ইয়াৰে শুদ্ধ এনচাৰটো নিশ্চয় সকলোৱে জানে অপশ্যন এ হ'ব শংকৰদেৱে ৰাম বিজয় ৰচনা কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 18 সুধিছে মিৰ্জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল কি সুধিছে হু ৱাজ দ্য আহোম স্বৰ্গদেউ ৱেন মিৰ্জুমলা ইনভেডেড আছাম ইয়াতে অপশ্যন আছে শিৱসিংহ প্ৰতাপ সিংহ জয়ধ্বজ সিংহ চক্ৰধ্বজ সিংহ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি জয়ধ্বজ সিংহ মিৰ্জুমলাই অসম আক্ৰমণ কৰাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল জয়ধ্বজ সিংহ আৰু জয়ধ্বজ সিংহৰ আহোম নামটো কি আছিল চুটামালা নেক্সট কুৱেশ্যন নম্বৰ 19 সুধিছে অভিনেত্ৰী মলয়া গোস্বামীয়ে কোনখন অসমীয়া চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল কি সুধিছে এক্ট্ৰেছ মলয়া গোস্বামী ওন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ দ্য বেষ্ট এক্ট্ৰেছ ফৰ হুইচ আছামিজ ফিল্ম ইয়াতে অপশ্যনবোৰ দিয়া আছে নিশ্চয় শুদ্ধ এনচাৰটো আপোনালোকে জানে সেইটো হ'ব অপশ্যন চি ফিৰিঙতিৰ বাবে মলয়া গোস্বামীয়ে কিমান চনত লাভ কৰিছিল 1992 চনত তেওঁ এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 20 ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট আছাম এছেম্বলি হেল্ড কি সুধিছে প্ৰথম অসম বিধানসভা কিমান চনত অনুষ্ঠিত হৈছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1937 চনৰ 7 এপ্ৰিলত শ্বিলঙত অসম বিধানসভাৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 21 সুধিছে গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল অপশ্যন দিছে মুকেশ আগৰৱালা আনন্দ প্ৰকাশ তিৱাৰী হীৰেন চন্দ্ৰ নাথ জ্যোতিময় চক্ৰৱৰ্তী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি জ্যোতিময় চক্ৰৱৰ্তী গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল জ্যোতিময় চক্ৰৱৰ্তীক কুৱেশ্যন নম্বৰ 22 হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম বাই এৰিয়া এলেকাৰ ভিত্তিত অসমৰ বৃহত্তম জিলা কোনখন ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি কাৰ্বি আংলং এলেকাৰ ভিত্তিত অসমৰ বৃহত্তম জিলাখন হৈছে কাৰ্বি আংলং জিলা নেক্সট কুৱেশ্যন নম্বৰ 23 সুধিছে হুইচ ট্ৰাইব ইন আছাম চেলিব্ৰেটেড দ্য ফেষ্টিভেল বৈশাগু কি সুধিছে বৈশাগু উৎসৱটো অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে অপশ্যন দিছে ৰাভা ডিমাচা দেউৰী বড়ো শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি বড়ো নেক্সট কুৱেশ্যন নম্বৰ 24 হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন গ'ল্ড মেডেল ইন ইণ্টাৰনেশ্যনেল স্পৰ্টছ কি সুধিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি অংকুশিতা বড়ো
আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল অংকুশিতা বড়ো আৰু তেওঁ এই পদক কেতিয়া লাভ কৰিবলৈ সক্ষম হৈছিল 2017 চনত এই পদক লাভ কৰিবলৈ সক্ষম হৈছিল Question number 25. Nameri Wildlife Sanctuary is located in which district? কি হৈছে নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত ইয়াৰ অপচন আছে যোৰহাট শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় এই কাৰেক্ট এনসাৰটো হ'ব অপচন বি শোণিতপুৰ নামেৰি বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত শোণিতপুৰ জিলাত অৱস্থিত Next question number 26. In which year was IIT Guwahati established? কি হৈছে IIT Guwahati কোন বছৰত প্ৰতিষ্ঠা হৈছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি 1994 1994 চনত IIT গুৱাহাটী প্ৰতিষ্ঠা কৰা হৈছিল এই কোৱেশ্যনটো সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ গৈছে কি সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ গৈছে অপচন আছে জিয়া ভৰালী জিয়া ধনশিৰি ব্ৰহ্মপুত্ৰ বুৰৈ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি ব্ৰহ্মপুত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে বৈ যোৱা নদীখন হৈছে কি ব্ৰহ্মপুত্ৰ Next question number 28. Which is the largest tea plantation in Assam? কি সুধিছে অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন এই শুদ্ধ এনসাৰটো নিশ্চয় সকলোৱে জানে অপচন সি হ'ব মোনাবাৰী চাহ বাগিচা অসমৰ বিষ্ণুনাথ জিলাৰ মোনাবাৰী চাহ বাগিচাখন এছিয়াৰ ভিতৰতে কি সৰ্ববৃহৎ চাহ বাগিচা বুলি গণ্য কৰা হয় Next question number 29. Which district was formerly known as Bengmara and চাংমাই পথাৰ কি হৈছে কোনখন জিলাক পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনা গৈছিল ইয়াতে অপচন আছে গোলাঘাট তিনচুকীয়া যোৰহাট শিৱসাগৰ কাৰেক্ট এনসাৰটো হ'ব অপচন বি তিনচুকীয়া জিলাক পূৰ্বতে বেংমাৰা আৰু চাংমাই পথাৰ নামে জনা গৈছিল Next question number 30 Which Assamese writer is also known as the Emperor of Novel কি হৈছে কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলিও জনা যায় অপচন আছে কৃষ্ণকান্ত সন্দিকৈ ৰজনীকান্ত বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱা শৰৎচন্দ্ৰ গোস্বামী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি ৰজনীকান্ত বৰদলৈ কি বুলি জনা যায় উপন্যাস সম্ৰাট নামেৰে জনা যায় Next question number 31 What is ৰঞ্জু হাজৰিকা's real name কি সুধিছে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নামটো কি ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন বি কুমুদ হাজৰিকা ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নামটো কি আছিল কুমুদ হাজৰিকা Next question number 32 Where was the first season of the Assam Sahitya Sabha held outside Assam কি হৈছে অসমৰ বাহিৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন তল কোনখন ঠাইত অনুষ্ঠিত হৈছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ শিলং অসমৰ বাহিৰত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন ক'ত অনুষ্ঠিত হৈছিল শিলঙত অনুষ্ঠিত হৈছিল Next question number 33 What is the minimum age become a governor? কি হৈছে ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স কিমান হ'ব লাগিব অপচন আছে 30 বছৰ 35 বছৰ 40 বছৰ 45 বছৰ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি 35 বছৰ ভাৰতৰ ৰাজ্যপাল হোৱাৰ বাবে নিম্নতম বয়সৰ কিমান প্ৰয়োজন হয় 35 বছৰ Next question number 34 In which year was Rabindranath Tagore awarded the Nobel Prize? কি হৈছে কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি 1913 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল Next question number 35 Which of the following is not a UNESCO World Heritage Site কি হৈছে তলত উল্লেখ কৰা কোনটো ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয় ইয়াতে অপচন আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান ৰংঘৰ চৰাইদেউ মৈদাম এই তিনিখনটো বিশ্ব ঐতিহ্য ক্ষেত্ৰত পৰে কাজিৰঙাও পৰে মানাহও পৰে চৰাইদেউ পৰে গতিকে শুদ্ধ এনসাৰটো হ'ব অপচন সি ৰংঘৰ Next question number 36 What is the Indo-Pakistan border is known as কি হৈছে ভাৰত আৰু পাকিস্তান সীমান্তক কি নামে জনা যায় অপচন আছে মেকমোহন লাইন ডুৰান লাইন ৰেড ক্লিফ লাইন এটাও নহয় ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন সি ৰেড ক্লিফ লাইন ভাৰত আৰু পাকিস্তান সীমান্তক কি নামে জনা যায় ৰেড ক্লিফ লাইন নামেৰে জনা যায় Next question number 37 Which of the flowing rivers is known as the sorrow of Bihar বিহাৰৰ দুখ বুলি কোনখন নদী জনা যায় ইয়াতে অপচন আছে দামোদৰ কোচি গংগা যমুনা কাৰেক্ট এনসাৰটো হ'ব অপচন বি কোচি বিহাৰৰ দুখ বুলি কোচি নদীখনক জনা যায় Question number 38 Where is the Indian Forest Research Institute located কি হৈছে ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত
ইয়াতে অপশ্যনটি আছে দেহৰাদুন চিমলা ভোপাল লক্ষ্ণৌ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দেহৰাদুন ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত উত্তৰাখণ্ডৰ দেহৰাদুনত অৱস্থিত নেক্সট কুৱেশ্যন নম্বৰ 39 হুইচ অফ দ্য ফ্লয়িং আহোম কিং বিল্ড দ্য কাৰেংঘৰ কি সুধিছে নিম্নলিখিত কোনজন আহোম ৰজাই কাৰেংঘৰ নিৰ্মাণ কৰিছিল ইয়াতে অপশ্যনটি আছে প্ৰমত্ত সিংহ লক্ষ্মী সিংহ ৰাজেশ্বৰ সিংহ চুহুংমুং নিশ্চয় সকলোৱে জানে অপশ্যন চি শুদ্ধ হ'ব ৰাজেশ্বৰ সিংহ কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰাইছিল নেক্সট কুৱেশ্যন নম্বৰ 40 আজিৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটোত কি সুধিছে আহোম ৰাজ্যৰ ৰজা হোৱাৰ আগতে কাক লাইক ৱাৰ নামেৰে জনা গৈছিল ইয়াতে অপশ্যন আছে শিৱ সিংহ প্ৰমত্ত সিংহ গদাধৰ সিংহ ৰুদ্ৰ সিংহ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ৰুদ্ৰ সিংহ আহোম ৰাজ্যৰ ৰজা হোৱাৰ আগতে কাক লাইক ৱাৰ বুলি জনা গৈছিল স্বৰ্গদেউ ৰুদ্ৰ সিংহক সো ভিউৱাৰ্ছ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু যদি আমাৰ ভিডিঅ'বোৰৰ পিডিএফবোৰ আপোনালোকে ল'ব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো দিয়া হৈছে তাত গৈ আপোনালোকে জইন হৈ ল'ব আৰু জইন হোৱাৰ পিছত আপোনালোকে অতি সহজতে তাৰ পৰা পিডিএফবোৰ ডাউনলোড কৰি ল'ব পাৰিব গতিকে সকলোকে অশেষ ধন্যবাদ